উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। বহুদিনৰ মূৰত সি পাৰ হৈ যোৱা দিনবোৰৰ কথা কিছুমান মনত পেলাইছিল। সেই স্কুলত একেলগে পঢ়াবোৰৰ সৰহভাগৰে নাম পৰ্যন্ত পাহৰিলে সি। BSc পঢ়োতে পোৱা ল'ৰা ছোৱালীখিনি, সিহঁতৰো দুই এটাৰ নামে মানুহে মিলাবলৈ গ'লে খেলিমেলি হৈ যায়। মাণিক্য, উৎপল আৰু দুটামানে MSc পাছ কৰিলে দুবছৰমানৰ আগতে। গুৱাহাটীৰ বাহিৰৰ পৰা আহি পঢ়াবোৰক আকৌ বাটে পথে লগ নোপোৱাটোৱেই স্বাভাৱিক। আৰু সেই গীতিজনী তাই হয়তো গুৱাহাটীত নিজৰ ঘৰতে আছে। তথাপি মনৰ পৰ্দাৰ মাজেৰে অহা যোৱা কৰি শেষ হৈ যোৱা দৃশ্যলানিৰ শেষৰ ফালে আৰু এখন মুখ পৰ্দালৈ আহিছিল। ৰিয়াজ অবিনাশৰ PUৰ সহপাঠী আৰু সকলোতকৈ ভাল বন্ধু আছিল। PU পঢ়ি থাকোঁতেই ৰিয়াজৰ দেউতাক ঢুকাইছিল আৰু PU পাছ কৰি উঠিয়েই ৰিয়াজে তাৰ দুখীয়া ঘৰখনত দেউতাকৰ ঠাই ল'বলগীয়া হৈছিল। অবিনাশে পাছত ৰিয়াজক বাটে ঘাটে বা কোনোবা অটোৰিক্সা ষ্টেণ্ডত এখন অটোৰিক্সাৰ সৈতে লগ পাইছিল। পাৰ্কৰ পৰা ওলাই আহি অবিনাশে সেইদিনাই বিচাৰি বিচাৰি ৰিয়াজক লগ কৰি পৰাশৰৰ লগত হোৱা কথাখিনি বুজাই কৈছিল। লগতে কৈছিল, চা ৰিয়াজ, এইবোৰ যান বাহন কিনাৰ ঝামেলা মই একো নাজানো, তই মোক সহায় কৰি দে। তই একো চিন্তা নকৰিবি, ৰিয়াজে উৎসাহেৰে কৈছিল। কাইলৈ আবেলি ইয়ালৈ আহিবি। মই দাসবাবুক কথাটো কৈ থ'ম। তেওঁৰ লগত অলপ আলোচনা কৰিলেই চব ঠিক হৈ যাব। পাছদিনা দাসবাবু নামৰ অটোৰিক্সা চালক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা ৰিয়াজহঁতৰ ষ্টেণ্ডৰ সৰবৰাহী মানুহজনক লৈ অবিনাশ, পৰাশৰ আৰু ৰিয়াজে বিষয়টো আলোচনা কৰি পেলালে। তাৰ পাছত কালি আবেলি বেলতলাত থকা পৰাশৰৰ শিলবালিৰ দোকানৰ আহল বহল কোঠাটোত কেউজন আকৌ লগ খাইছিল। অবিনাশৰ নামলৈ আনিব খোজা অটোৰিক্সাখনৰ মালিকজন আৰু সেইখন ইমান দিনে চলাই থকা বিশ্বনাথ নামৰ 22-23 বছৰীয়া ল'ৰাজনো উপস্থিত আছিল। দেখাত 40 বছৰীয়ামানৰ বেছ ফিটফাট কাপোৰ কানি পিন্ধা কিছু পেটুৱা মাগুৰ বৰণীয়া মানুহজনেই আছিল দাসবাবু। বাওঁহাতৰ আঙুলিৰ ফাঁকত ধোঁৱা ওলাই থকা চিগাৰেট এটা লৈ তেওঁ টেবুলত দলিলৰ ওপৰত লিখালিখি কৰি আছিল। অবিনাশে আৰু বিশ্বনাথে একমনে তেওঁকে চাই আছিল। ৰিয়াজ, পৰাশৰ আৰু অটোৰিক্সাৰ মালিকে অটোৰিক্সাখন যে নতুনেই হৈ আছে আৰু অবিনাশৰ যে বেছ লাভেই হৈছে সেই বিষয়ে কথা পাতি আছিল। সকলো কাগজ-পত্ৰ লিখা মেলা হোৱাৰ পাছত দাসবাবু চকীত পোন হৈ বহিছিল আৰু সকলোৰে ফালে চাই কৈছিল, আপোনালোকে কাগজ-পত্ৰবোৰ নিজে এবাৰ পঢ়ি চাই লওক। অবিনাশে আৰু অটোৰিক্সাৰ মালিকে সেইবোৰ পঢ়ি চাইছিল। এনে পুৰি শেষ হোৱা চিগাৰেটটোৰ শেষৰ টুকুৰাটো এষ্ট্ৰেত মোহাৰি থৈ দাসবাবুৱে আৰামকৈ বহি আৰু এটা চিগাৰেট জ্বলাই লৈছিল। অটোৰিক্সাৰ মালিক, অবিনাশ আৰু পৰাশৰে নিৰ্দিষ্ট ঠাইত চহী কৰিছিল। ৰিয়াজ, দাসবাবুৱে সাক্ষীৰ ঠাইত চহী কৰিছিল। একেবাৰে চুপ হৈ বহি থকা বিশ্বনাথক অটোৰিক্সাৰ মালিকে কৈছিল, বিশ্বনাথ, তয়ো সাক্ষী হিচাপে চহী কৰিব পাৰ দেখোন। সাক্ষী বেছি হ'লে ভাল। কৰ, তয়ো চহী কৰ। বিশ্বনাথে সাৰ পোৱা মানুহৰ দৰে থতমত খাই লৰচৰ কৰিছিল আৰু মুখত অকৰা হাঁহি এটা লৈ দাসবাবুৱে দেখুৱাই দিয়া ঠাইত চহী কৰিছিল। চহী কৰি উঠি সি কাগজকেইখনলৈ চাইছিল। পঢ়ি চোৱা নাছিল, এনে উকা কাগজলৈ চোৱাৰ দৰে চাইছিল, যেন কাগজকেইখনৰ জোখ মাখবোৰ চাবলগীয়া বস্তু।
তাৰ পাছত সি অবিনাশলৈ এবাৰ চুৰকৈ চাই পঠাইছিল। কিন্তু অবিনাশে তালৈকে চাই থকাত ধৰা পৰি আকৌ অকৰা হাঁহিটো মাৰিছিল। দাসবাবুৱে অবিনাশক সুধিছিল, তোমাৰ ড্ৰাইভিং লাইচেন্স আছেনে? নাই। চলাব জানা নে নাজানা ভালকৈ? জানো। তেনেহ'লে আজিকালিতে এখন উলিয়াই ল'বা, জামানা বৰ বেয়া। অসুবিধা হ'লে মোক ক'বা। ৰোড পাৰ্মিট, আমাৰ এছ'চিয়েশ্যনৰ মেম্বাৰশ্বিপ, অটো ৰিক্সা এখন তোমাৰ নামলৈ ট্ৰেন্সফাৰ কৰা, দ্বিতীয় অফিচলৈ দৌৰা-দৌৰি, এইবোৰ বহুত কাম বাকী আছে। জামানা বৰ বেয়া, যিমান সোনকালে পাৰা কৰি ল'বা। অবিনাশে দাসবাবুক ঘূৰাই সুধিছিল, সেইবোৰ কামত আপুনি অলপ সহায় কৰি দিব নোৱাৰিব জানো? সহায় বুলি নহয়, এইবোৰ কাম কৰি দিয়াটো আচলতে মোৰ ডিউটি বুলিয়েই ক'ব পাৰা। ৰিয়াজে জানেই মোৰ কথা, কিন্তু তুমি মোক এতিয়ালৈকে একো কোৱা নাই। তুমি নাজানিবও পাৰা, সেইকাৰণে মনত পেলাই দিলোঁ আৰু কি। তাৰ পাছত ৰিয়াজে কৈছিল, অবিনাশ, তই একো চিন্তা নকৰিবি। দাসবাবুৱে হাত দিলেই তোৰ কামবোৰ হৈ যাব। মাত্ৰ কোনোবা অফিচত কোনোবা চহীটোৰ বাবে কেইটকামান পেলাই ৰাস্তাটো অলপ পিছল কৰি ল'ব লাগে। সেইবোৰ কাগজ অনায়াসে আহি একেবাৰে তোৰ হাতত পৰিবহি। তই দৰকাৰ মতে দক্ষিণা দাসবাবুৰ হাতত দিবি। সেইবোৰ পিছলি গৈ য'ত পৰিবগৈ লাগে ঠিক তাতেই পৰিবগৈ। তোৰ কাম সোনকালে হৈ যাব। অটোৰিক্সাখনৰ মালিকজন ফূৰ্তিবাজ মানুহ আছিল। চাহ খাই থাকোঁতে তেওঁ কৈছিল, ব্যৱসায় বুলিলে এইবোৰ উঠা নমা ভাল বেয়া দিন আহেই। অটোখন দিয়াৰ মতলব মোৰো নাছিল, কিন্তু টকাখিনি ঘূৰাই দিব নোৱাৰিলোঁ যেতিয়া কিবা এটা দিবই লাগিব। আকৌ ভাল দিন আহিব, আকৌ কিবা কিবি ল'ম। আমাৰনো আৰু কি কাম, এইবোৰ চলিয়েই থাকে। মানুহজনে কথাবোৰ হাঁহি মুখেৰেই কৈছিল। খোলা মনৰ মানুহ। চাহ খোৱাৰ পাছত মানুহজনে আকৌ কৈছিল, তেনেহ'লে পৰাশৰ কলিতাৰ লগত মোৰ টকা পইচাৰ লেনদেন শেষ। আজিৰ পৰা এই অটৰ মালিক অবিনাশ মেধি। বিশ্বনাথ, চাবিটো তেখেতক দি দে। বিশ্বনাথে চাবিটো দুবাৰমান পিটিকি মোহাৰি তাৰ পাছত অবিনাশৰ আগবাঢ়ি অহা হাতখনত তুলি দিছিল। তাৰ পাছত সি বেৰৰ কেলেণ্ডাৰ আদি চোৱাত লাগিছিল। ৰিয়াজৰ অটোৰিক্সাত দাসবাবু উঠিছিল। অলপ আগলৈকে অটোৰিক্সাখনৰ মালিক হৈ থকা খোলা মনৰ মানুহজনে হাঁহিমুখে সকলোৰে পৰা বিদায় লৈ নিজৰ মটৰচাইকেলত উঠি গুচি গৈছিল। পৰাশৰৰ পৰা বিদায় লৈ অবিনাশে বিশ্বনাথক কৈছিল, আপুনিয়ে মই একেলগে যাওঁ আহক। আজি মইহে চলাওঁ, আপুনি বহক। এই বুলি কৈ বিশ্বনাথে চাবিটোৰ কাৰণে হাত পাতিছিল। আপোনাৰ ঘৰ ক'ত? মই আপোনাক থৈ আহোঁগৈ ব'লক। প্ৰথমে আপোনাৰ ঘৰলৈকে ব'লক। মোৰ ঘৰ শান্তিপুৰত। মোৰ ঘৰ মানে মোৰ বাইদেউ ভিনদেউৰ ঘৰহে। অবিনাশে কথাবোৰ তেনেকৈ কৈ আহিছিল যদিও প্ৰথমৰে পৰাই সি বিশ্বনাথৰ আচৰণবোৰ লক্ষ্য কৰি আহিছিল। ল'ৰাটোৱে যে দুখত ভাগি পৰিছে অবিনাশে বুজিছিল। এই বিশ্বনাথ নামৰ নিৰ্জু চেহেৰাৰ ক্ষীণকৈ ল'ৰাটো অবিনাশৰ একেবাৰে অচিনাকি। আনকি এই অটোৰিক্সাখন কোনোবা বিশ্বনাথ নামৰ ল'ৰা এটাই চলাইছিল বুলি বা কোনোবাই এইখন চলাই নে নচলায় সেইটো কথাও অবিনাশে জনা নাছিল। ৰাস্তাৰ কাষৰ এখন সাধাৰণ চাহৰ দোকানৰ বহিবলৈ উলিয়াই ৰখা বেঞ্চ এখনত সিহঁত বহিছিল। আগত অটোৰিক্সাখন আছিল। অবিনাশে হাতত চাহৰ গিলাচ তুলি লৈছিল। বিশ্বনাথৰ গিলাচটো বেঞ্চখনতে আছিল। সি অটোৰিক্সাখনৰ পৰা চকু ঘূৰাই আনি অবিনাশৰ ফালে চাই আৰম্ভ কৰিছিল। এই অটোখন প্ৰথম কিনাৰ পৰাই মই চলাইছোঁ। মালিকে সম্বন্ধীয় ভায়েক এটাৰ কাৰণে কিনিছিল, কিন্তু সি চাকৰি পোৱাৰ কাৰণে এইখনত হাতেই নিদিলে। মই এইখনৰ খুব যত্ন লৈছিলোঁ। কণ্ডিশ্যন খুব ভাল। আপুনি যে মাত্ৰ 25,000তে পালে, আপোনাৰ ভাগ্য খুব ভাল কাৰণেহে পালে। ময়ো পইচা যোগাৰ কৰিবলৈ খুব চেষ্টা কৰিছিলোঁ। জমা টকা নাই। ইমানবোৰ টকা কোনে ধাৰ দিব? মালিকে মোক বেয়া পোৱা নাছিল। মানুহজন ভালো। মোকো 25,000তে দিলেহেঁতেন। তেওঁ এইখন মোৰ হাততে এৰি দিছিল। দৈনিক পইচাখিনি লোৱাৰ বাদে বাকী একো প্ৰশ্নই নকৰিছিল। এইখন আজিলৈকে কোনো গেৰেজত সোমোৱা নাই। কোনো মেকানিকৰ হাত লগা নাই। মই বৰ সাৱধানে চলাওঁ। ক'তো এটা দাগ নাপাব আপুনি। যদি আপুনি বস্তু এটা মৰম কৰে, মৰমত ৰাখে, তেনেহ'লে দাগ কেনেকৈ পৰিব? বেয়া কেনেকৈ হ'ব? বিশ্বনাথে উত্তৰ বিচাৰি প্ৰশ্ন কৰা নাছিল যদিও অবিনাশে লাহে লাহে মূৰ জোকাৰি
তাৰ কথাখিনি সমৰ্থন কৰিছিল। বস্তু এটাক যদি আপুনি মৰম কৰে সিও আপোনাক মৰম কৰিব। আপুনি যদি তাৰ যত্ন লয় সিও আপোনাৰ যত্ন ল'ব। বিশ্বনাথে একেখিনি কথাকে জোৰ দি কৈছিল। হয়তো সি ক'বলৈ কথা বিচাৰি পোৱা নাছিল। এতিয়া আপুনি কি কৰিব? প্ৰয়োজনীয় বুলি ভাবিয়েই অবিনাশে প্ৰশ্ন কৰিছিল। এতিয়া মাটিৰ পৰা অলপমান ওলাই থকা শিলগুটি এটা চেণ্ডেলেৰে খুন্দিয়াই খুন্দিয়াই সেইফালেই চাই থাকি বিশ্বনাথে কৈছিল, কৰিবলৈ কিটো আছে? আমাৰ পঢ়া শুনাটো নায়েই, অইন কামো নাজানো। নতুন কোনোবা মালিক বিচাৰিব লাগিব। চেঁচা হোৱা চাহখিনি কোটকৈ অলপ গিলি বাকীখিনি দূৰলৈ মাৰি পঠিয়াই দি বিশ্বনাথে দুবাৰমান থুৱাই লৈছিল। তাৰ পাছত ঘপককৈ থিয় হৈ সি অবিনাশক কৈছিল, আপোনাৰ সময় আৰু নষ্ট নকৰোঁ, কিন্তু বেয়া নাপায় যদি আমাৰ ঘৰলৈ মানে বাইদেউৰ ঘৰলৈ এপাক যাব নেকি? মোৰ সৰু সৰু ভাগিন দুটা আছে, সিহঁতক সদায় এইখনত অলপ ফুৰাই আনো। আজি শেষবাৰৰ কাৰণে অলপ। হে, সেইটোনো কি ডাঙৰ কথা? মোক সুধিব লাগে নেকি? ব'লক, অলপ নহয় বহুত ফুৰাব। এইবুলি কৈ অবিনাশে লগে লগে থিয় হৈছিল। শান্তিপুৰৰ একেবাৰে চুকৰ সাধাৰণ ভাড়াঘৰৰ শাৰী এটাৰ আগফালে সৰু সৰু ল'ৰা-ছোৱালীৰ মাজৰ পৰা দুটা ল'ৰা দৌৰি আহিছিল। মামা আজি ইমান সোনকালে আহিল, মই আজি মামাৰ লগত আগফালে বহিম আদি ধৰণে চিঞৰ বাখৰ কৰি ল'ৰা দুটা অটোৰিক্সাত উঠিছিলহি। অবিনাশে তাতে থিয় হৈ থাকি ভাড়াঘৰৰ শাৰীটোত কোনটো বিশ্বনাথৰ বায়েকৰ ঘৰ হ'ব পাৰে অনুমান কৰিবলৈ চেষ্টা কৰি থাকোঁতেই বিশ্বনাথ তাৰ ভাগিন দুটাক লৈ ঘূৰি আহি পাইছিলহি। অটোৰিক্সাখন চোতাল পোৱা মাত্ৰকে ল'ৰা দুটা নামি খেলালৈ লৰ ধৰিছিল। বিশ্বনাথে সিহঁতক আজিৰ পৰা আৰু তহঁতে গাড়ীত উঠিবলৈ নাপাৱ, মালিকে এইখন বেচি দিলে এইবুলি বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু সৰু ল'ৰা দুটাই কাইলৈও সোনকালে আহিব হা এইবুলি কৈ লৰ মাৰিছিল। অটোৰিক্সাত বহি যাওঁ বুলি অবিনাশে হাত এখন দাঙিব খোজোতেই বিশ্বনাথে হাত দাঙি তাক ৰ'বলৈ ইংগিত দি ওচৰ চাপি আহিছিল। অটোৰিক্সাখনৰ হুদৰ ৰদ এডালত ধৰি বিশ্বনাথে কৈছিল, দাদা, এটা কথা আপোনাক সুধোঁ। মালিকে কৈছিল এইখন হেনো আপুনি নিজেই চলাব। আপুনি সঁচাকৈয়ে চলাব নেকি? তেনেকৈয়ে ভাবিছোঁ। যদি আপুনি নচলায় তেনেহ'লে অইন কাকো নিদিব। মোক এইখন চলাবলৈ দিলে মই খুব যত্ন ল'ম, ভালকৈ চলাম। সেইটো বিশ্বনাথ আজি আকৌ আহিছে ৰিয়াজহঁতৰ ষ্টেণ্ডলৈ। নিজে আহি চাইছেহি অবিনাশে সঁচাকৈয়ে অটোৰিক্সাখন চলাইছে নে নাই। কিন্তু সেইখন অবিনাশেই চলাইছে। ৰাতিপুৱা ৫:৩০ বজাতে অটোৰিক্সাখন লৈ অবিনাশে পল্টন বজাৰ পালেহি। নৈশ বাছবোৰৰ এখনো আহি পোৱাহি নাই। বাটৰ কাষৰ চাহ পুৰিৰ হোটেলবিলাক খুলিবলৈ আৰম্ভ কৰিছে। ৰাজপথলৈ ব্যস্ততা নামি অহা নাই এতিয়াও। পল্টন বজাৰৰ কেঁকুৰিটোৰ ওচৰত চাহৰ দোকান এখনত সি বহিল। অ'দা কি খাব? পুৰি দিম, গৰমা গৰম। হোটেলৰ কাম কৰা ল'ৰাটোৱে কাপোৰ এখনেৰে প্লেট মচি মচি অবিনাশক সুধিলে। একাপ চাহ। অবিনাশে মগ এটাত পানী লৈ বাহিৰত মুখখন ধুই আহিলগৈ। সি শুই উঠি হাতেৰে চকু দুটা মোহাৰিয়েই অটোৰিক্সালৈ ওলাই আহিছিল। অবিনাশৰ চাহ খোৱা হয় মানে আৰু দুখনমান অটোৰিক্সা আহি তাৰখনৰ কাষত শাৰী পাতিলেহি। ৰিক্সা কিছুমানো টিনিঙাৰ শব্দ আৰু হৈ হাল্লা কিছুমান লৈ গোট খালেহি। অবিনাশে চাহৰ পইচা দি অটোৰিক্সাৰ কাষত থিয় দিলেহি। দুখন বাছ একেলগে আহি পালেহি। ৰিক্সাবোৰে বাছ দুখন ঘেৰি পেলালে। ৰিক্সাবোৰৰ মাজেৰে বাট উলিয়াই এজন আদহীয়া মানুহ অবিনাশৰ ফালে আগবাঢ়ি আহিল। চানমাৰিলৈ যাব নেকি? উঠক। ৰ'ব, আৰু মানুহ আছে, এই বস্তু অলপ আছে। চানমাৰিৰ ভাড়াটো থৈ আহি আকৌ পল্টন বজাৰৰ ফালে আহি থাকোঁতে অবিনাশে ভাবিলে, চানমাৰি বুলি ক'লেহে, সেয়াতো চানমাৰি নহয়।
কেনেকুৱা ঘুকুটত গৈ মানুহবোৰে ঘৰবোৰ সাজেগৈ। সি অট'ৰিক্সাৰ গতি বঢ়াই দিলে। এতিয়াও আৰু 2খনমান বাছ আহিবলৈ বাকী আছে। 8:30 বজাত অবিনাশ এখন চাহৰ দোকানৰ আগত ৰ'ল। অলপ জিৰাই কিবা এটা খাই লোৱাৰ কথা ভাবিলে সি। অলপ পাছতে অফিচলৈ যোৱা ক'ৰবালৈ যোৱা মানুহবোৰ ওলাই আহিব। চিটিবাছবোৰত ভিৰ হ'ব। তাৰ অট'ৰিক্সাখন আকৌ ব্যস্ত হৈ পৰিব। দুপৰীয়া ঘৰত ভাত পানী খাই সি 2মান বজাত গৈ সিহঁতৰ ষ্টেণ্ড পালেগৈ। শাৰীটোৰ এমূৰে তাঁৰখন থৈ সি বাকীবোৰ অট'ৰিক্সাৰ ফালে চালে। তাৰ লগত ইতিমধ্যে ঘনিষ্ঠ হৈ পৰা কোনোবা আছে নেকি? ৰা অবিনাশ, চাওঁ এইফালে। অবিনাশে ঘূৰি চাই দেখিলে পাণ দোকান এখনৰ আগত দাসবাবু ৰৈ আছে। সি হাঁহি এটাৰে সেইফালে আগবাঢ়ি গ'ল। দাসবাবুক সি বিচাৰিয়েই আছিল। কি হে ডেকা ল'ৰা, ইমান বেছি ভাড়া মাৰিছানে? তোমাৰ কামতে মই মানুহটো ঘূৰি ফুৰিছোঁ। তোমাৰে দেখা দেখি নাই হে। জামানা বৰ বেয়া। একো দিব নালাগে আমাক, অন্ততঃ কাম হ'লনে নাই তাকেতো এবাৰ খবৰ কৰিব পাৰা। পাণ খাবা নেকি? কি জৰ্দা খোৱা তুমি? দাসবাবুৱে ঘূৰি পাণ দোকানীক ক'লে। ৰাজকমল, আৰু এখন পাণ বনোৱাহে। মোক এটা চিগাৰেটো দিয়া। দাসবাবুৱে জৰ্দাপান এখন ইতিমধ্যে চুপাবলৈ আৰম্ভ কৰিছিলেই। ৰাজকমল দোকানীয়ে আগবঢ়াই দিয়া চিগাৰেটটো জ্বলাই চূণ অকণমান আগদাঁতৰ শিপাৰে লাহেকৈ থৈ আঙুলিত লাগি থকা বাকী চূণকণ কাষৰ বেৰত সানি সানি দাসবাবুৱে কৈ গ'ল। আমি হ'লো এছ'চিয়েশ্যনৰ মানুহ। আমি কাকো বিচাৰি নাযাওঁ। কাম থকা মানুহে নিজেই আমাক বিচাৰি আহে। কিন্তু তুমি একেবাৰে নতুন ল'ৰা হা। এই কামবোৰ একো নাজানা কাৰণে মই সিদিনা বেচা কিনাৰ কাগজ লিখাৰ পৰা সকলো কামতে লাগি দিছোঁ। তুমি পাণ চিগাৰেটৰ পইচা দিলাই নেকি? হ'ব বাৰু দিয়া। আচ্ছা, আহাচোন এইফালে আহা, অলপ বহোঁ। তোমাৰ গাড়ীতে বহোঁ আহা। সিহঁত আহি অবিনাশৰ অট'ৰিক্সাত বহি ল'লেহি। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহা অৰণ্যৰ 2য় খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰিয়াজ, সুদীপ্ত শৰ্মা ভৰালী, দাসবাবু উৎপল বৰা, অটোৰ মালিক পদ্ম গগৈ, বিশ্বনাথ শংখৰাজ বৰপাত্ৰ গোহাঁই, হোটেলৰ ল'ৰা মনদীপ মহন্ত, যাত্ৰী ঈশ্বৰচন্দ্ৰ শৰ্মা আৰু অবিনাশ ঋতুপৰ্ণ দাস। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অৱনী বৰাই। মহা অৰণ্য উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব কাইলৈ সন্ধিয়া এই একে সময়তে।